আহক দাদা আমি অনুষ্ঠানটো আগুৱাই লৈ যাম এই ৰ'বচোন এখেতৰ লগত অকণমান কথা পাতো আৰে এখেতৰ লগত পিছত পাতিব ইণ্টাৰভিউত মইহে মাতিছো আপোনালোকক আৰে বুজিছো কিন্তু মোৰ এখেতৰ লগত কথা পাতি বেছি ভাল লাগিছে অকণমান ৰ'ব আপোনাৰ নামটো কি বাৰু মোৰ নামটো অনুষ্ঠানখন আগবঢ়াই নিয়ক বাৰু যি হওক আমাৰ ৰাইজ ৰৈ আছে আপোনালোক দুয়োজনেৰ পৰিচয়টো জানিবলৈ গতিকে যিহেতু পোনপ্ৰথমতে আপোনাৰ লগতে কথা পাতিম গতিকে আপোনাৰ পৰিচয়টো দিয়ক হয় নমস্কাৰ মোৰ নাম শ্ৰী ৰাজীৱ বেজবৰুৱা বাৰু ৰাজীৱ দা প্ৰথমে আপোনাৰ বিষয়ে কওক আপুনি কি কৰে আৰে কি নকৰো সেইটো সোধক আচ্ছা কি নকৰে মই চব কৰোঁ মোৰ নকৰিবলগীয়া একো কামেই নাই আৰে সেইটোতো বহুত ভাল কথা দুটামান উদাহৰণ দিয়কচোন আমাৰ ৰাইজৰ উৎসাহটো পাব ঠিক আছে এতিয়া আপুনি চাব দেই মই ঘৰ সৰা বিচনা পৰা ঘৰ মোচা বাচন ধোৱা ভাত বনোৱা কাপোৰ ধোৱা চব কাম কৰোঁ মানে এভৰিথিং আৰু